হৰভোগত ই-ৰিক্সাৰ দুৰ্ঘটনা। বৰপেটা জিলাৰ হৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত ভুলুকাডুবাৰ মাজেৰে পাৰ হৈ যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি প্ৰায় দুপৰীয়া ১:৩০ বজাত সংঘটিত হৈছে এক ই-ৰিক্সাৰ দুৰ্ঘটনা। ভুলুকাডুবাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰৰ ডাকঘৰৰ ওচৰতে সংঘটিত হয় ই-ৰিক্সাৰ দুৰ্ঘটনা। আৰু ডাকঘৰৰ সমীপতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে ৰৈ থকা এখন নম্বৰ প্লেটবিহীন ই-ৰিক্সাই হঠাতে ঘূৰাই পশ্চিম দিশৰ পৰা পূব দিশলৈ গতি কৰিব খোজোতেই পূব দিশৰ পৰা আহি থকা S15E R3605 নম্বৰৰ আন এখন ই-ৰিক্সাই খুন্দিয়াৰ ফলত থিতাতেই বাগৰি পৰে প্ৰথমখন ই-ৰিক্সা আৰু সামান্যভাৱে আহত হয় দ্বিতীয়খন ই-ৰিক্সাত থকা মহিলা যাত্ৰীগৰাকী। এক বিশেষ খবৰ, আজি বৰপেটা জিলাৰ হৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত ভুলুকাডুবা গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে অৱস্থিত ভুলুকাডুবা ডাকঘৰৰ ওচৰতে দুৰ্ঘটনাত পতিত হয় দুখনকৈ ই-ৰিক্সা আৰু এখন নম্বৰ প্লেটবিহীন ই-ৰিক্সাই ৰখি আছিলে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে আৰু হঠাতে ই-ৰিক্সাখনে ঘূৰাই পশ্চিম দিশৰ পৰা পূব দিশলৈ গতি কৰিব খোজোতেই পূব দিশৰ পৰা আহি থকা S15E R3605 নম্বৰৰ আনখন ই-ৰিক্সাই পিছফালৰ পৰা খুন্দিয়াত বাগৰি পৰে প্ৰথমখন ই-ৰিক্সা আৰু সামান্যভাৱে আহত হয় দ্বিতীয়খন ই-ৰিক্সাত থকা মহিলা যাত্ৰীগৰাকী। ভুলুকাডুবাৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।